এই সংক্ৰান্তত কেছটো ৰেজিষ্টাৰ কৰা হৈছিল। আমাৰ তদন্ত চলি আছিলে আৰু তদন্ত কৰাৰ পিছত বিভিন্ন ধৰণৰ আমি সোৰ্স ইনফৰমেশ্যন ল'লোঁ, টেকনিকেল ইনপুটবিলাক যিমান আছে আমি ডেভেলপ কৰি পেলাই ফাইনেলি আৰু আজি অলপ আগত একিউট যি আছে ধৰা হৈছে আৰু ভিক্টিম ছোৱালীটো তেওঁক উদ্ধাৰ কৰা আছে আৰু তেওঁলোকক আজিৰ ভিতৰত লৈ অনা হ'ব মৰিগাঁও। এইখিনি ডিটেইলছ এতিয়া দিয়া উচিত নহ'ব, অলপ পিছত আপোনালোকে গম পাই যাব। কেলে এতিয়ালৈকে কাৰ্যবাহীটো চলিহে আছে, এতিয়া ৰিভিল কৰা ভাল নহয়, কিন্তু ৰিকভাৰী কৰা আছে, তেওঁলোকক অনা হ'ব। দুইজনকে পাইছোঁ। হ'ব ছাৰ আৰু অলপ পোৱাটো ভাল হ'ব। এই সংক্ৰান্তত কেছটো ৰেজিষ্টাৰ কৰা হৈছিল। আমাৰ তদন্ত চলি আছিলে আৰু তদন্ত কৰাৰ পিছত বিভিন্ন ধৰণৰ আমি সোৰ্স ইনফৰমেশ্যন ল'লোঁ, টেকনিকেল ইনপুটবিলাক যিমান আছে আমি ডেভেলপ কৰি পেলাই ফাইনেলি আৰু আজি অলপ আগত একিউট যি আছে ধৰা হৈছে আৰু ভিক্টিম ছোৱালীটো তেওঁক উদ্ধাৰ কৰা আছে আৰু তেওঁলোকক আজিৰ ভিতৰত লৈ অনা হ'ব মৰিগাঁও। এইখিনি ডিটেইলছ এতিয়া দিয়া উচিত নহ'ব, অলপ পিছত আপোনালোকে গম পাই যাব। কেলে এতিয়ালৈকে কাৰ্যবাহীটো চলিহে আছে, এতিয়া ৰিভিল কৰা ভাল নহয়, কিন্তু ৰিকভাৰী কৰা আছে, তেওঁলোকক অনা হ'ব। দুইজনকে পাইছোঁ। হ'ব ছাৰ আৰু অলপ পোৱাটো ভাল হ'ব। এই সংক্ৰান্তত কেছটো ৰেজিষ্টাৰ কৰা হৈছিল। আমাৰ তদন্ত চলি আছিলে আৰু তদন্ত কৰাৰ পিছত বিভিন্ন ধৰণৰ আমি সোৰ্স ইনফৰমেশ্যন ল'লোঁ, টেকনিকেল ইনপুটবিলাক যিমান আছে আমি ডেভেলপ কৰি পেলাই ফাইনেলি আৰু আজি অলপ আগত একিউট যি আছে ধৰা হৈছে আৰু ভিক্টিম ছোৱালীটো তেওঁক উদ্ধাৰ কৰা আছে আৰু তেওঁলোকক আজিৰ ভিতৰত লৈ অনা হ'ব মৰিগাঁও। এইখিনি ডিটেইলছ এতিয়া দিয়া উচিত নহ'ব, অলপ পিছত আপোনালোকে গম পাই যাব। কেলে এতিয়ালৈকে কাৰ্যবাহীটো চলিহে আছে, এতিয়া ৰিভিল কৰা ভাল নহয়, কিন্তু ৰিকভাৰী কৰা আছে, তেওঁলোকক অনা হ'ব। দুইজনকে পাইছোঁ।